বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰীত তীব্ৰ প্ৰতিবাদ হস্তি কৰিডৰ বন্ধ কৰি চাহ ফেক্টৰী নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি দল সংগঠনে সাব্যস্ত কৰে এই প্ৰতিবাদ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজ তথা দল সংগঠনে ফেক্টৰী বন্ধ কৰাৰ তুলিলে দাবী উল্লেখ্য যে বিহালীত খাদ্যৰ সন্ধানত বন্যহস্তি জনাঞ্চললৈ ওলাই অহা এক নিয়মত পৰিণত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ আৰু ১০ম সংযোজনত যাতায়াতৰ বাবে ব্যৱহাৰ কৰি থোৱা কৰিডৰত ৰাজেশ কুমাৰ গুপ্তা নামৰ এজন ব্যক্তিয়ে কৰিলে চাহ ফেক্টৰী স্থাপন বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সমগ্ৰ অঞ্চলটোত বন বিভাগে পদক্ষেপ লোৱাৰ সময়তে ব্যৱসায়িক স্বাৰ্থত বন্যহস্তিকুলৰ যাতায়াতৰ পথ ৰুদ্ধ আৰু পাৰিপাৰ্শ্বিক বাতাবৰণ দূষিত কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্বনাথৰ বহুকেইটা দল সংগঠনে বন বিভাগে ফেক্টৰী স্থাপনৰ অঞ্চলটোক বন্যহস্তিৰ বিচৰণৰ অঞ্চল বুলি চিহ্নিত কৰাৰ পিছতো নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে মালিক পক্ষই ইফালে হৰিণ শ্ৰেণীৰ মাটি খৰকটীয়াকৈ উদ্যোগী শ্ৰেণীলৈ পৰিৱৰ্তন কৰি জিলা প্ৰশাসনে ব্যৱসায়ীজনৰ বৰপীৰা পাৰি দিয়াৰ অভিযোগ দল সংগঠনৰ আচলতে আজি ইয়াত বিভিন্ন দল সংগঠন জাতীয় দল সংগঠন ওলাই আহিছো ইয়াত ৰাইজ ওলাই আহিছে ইয়াৰ প্ৰাকখনতে আজি কিছুদিনৰ আগত ইয়াত স্মাৰক পত্ৰ এখন জিলা প্ৰশাসনক দল সংগঠনৰ জৰিয়তে জাতীয় দল সংগঠনৰ জৰিয়তে আমি প্ৰদান কৰিছিলোঁ সেই সময়ত এটা কথা কোৱা হৈছিলে যে ইয়াত বছৰ বছৰ ধৰি আগত সকলো মানুহে জানে যে ইয়াত বিশ্বনাথৰ বাঘমাৰী এই বিহালী অঞ্চলটোত যে ইয়াত হস্তি দণ্ডি আছে মানে এনিমেল কৰিডৰ আছে তাৰ পিছতো আমি এইটো দাবী জনাইছিলোঁ যে এইটো এনিমেল কৰিডৰটো হাতীৰ কাৰণে অহা যোৱা ৰাস্তাটো বনাই থৈ দিব লাগে তাৰপিছতো জিলা প্ৰশাসনে আৰু বন বিভাগে তেওঁলোকৰ কি কথা আছে ভিতৰুৱা গোপন বুজাবি নাজানো এই কথাটো কিন্তু তাৰপিছতো তেওঁলোকে ইয়াৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰিলে এতিয়া আমাৰ এটা দাবী যে যি সময় চৰকাৰে ঢাক ঢোল বজাই আহিছে চৰকাৰে যি সময়তে ডাঙৰ ডাঙৰ কথাৰে ডাঙৰ ডাঙৰ কাগজ টিভিয়ে পত্ৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ তেওঁলোকৰ কথা যে হাতী মানুহৰ যিটো সংঘাত ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ বুলি তেখেতসকলে কৈ আছে তেনে স্থলত যদি বাঘমাৰী এইটো এনিমেল কৰিডৰ হস্তি দণ্ডি বুলি কৈছে তেনে এই জেগাডোখৰত কেনেও এই ফেক্টৰী হ'ব পালে সেই কথাটো আমাৰ মানে আমাক আশ্চৰ্যচকিত কৰি তুলিছে আমি আজি দাবী জনাইছোঁ উচ্চ পৰ্যায়ৰ এটা তদন্ত হ'ব লাগে আৰু এই তদন্ত হৈ পেলাই যিসকল ইয়াত জড়িত হৈ আছে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি দাবী জনাইছোঁ আৰু যিহেতু হাতী বনৰীয়া হস্তি ইয়াত অহা যোৱা কৰা ৰাস্তা হস্তি দণ্ডি বুলি কয় এনিমেল কৰিডৰ সেই এনিমেল কৰিডৰটো হস্তিসকলৰ কাৰণে খুলি দিব লাগে আমাৰ এইটোৱে দাবী হয় ইতিমধ্যে আপোনালোকে গম পাইছে যে বন বিভাগৰ যিটো ছাৰ্ভে ৰিপৰ্ট সেই ৰিপৰ্ট মতে সেই ঠাইডোখৰ হস্তি কৰিডৰ বুলি কোৱা হৈছে তেনেস্থলত আহি ইয়াত কোম্পানীৰ কোনোবা মালিকে আহি ইয়াত যদি তেখেতে কোম্পানী বনায় এই অঞ্চলৰ ৰাইজৰ স্বাৰ্থত আমি প্ৰতিবাদ কৰিছোঁ যে কোনো পথে এই বস্তুটো হ'ব নালাগে আৰু তাৰ সমান্তৰালভাৱে এটা কথা আপুনি চাব যে তেওঁ যে ফেক্টৰী বনাইছে তাত যে আপোনাৰ যিখিনি জাবৰ জোঁথৰ সেইখিনি যে নিষ্কাশন কৰিব পেলাব ক'ত পেলাব সেই ঠাইডোখৰ নাই গতিকে আমি এই সম্পূৰ্ণ বিষয়টো তদন্ত কৰি আমি চালোঁ যে এই সম্পূৰ্ণ এই বস্তুটো হ'লে ৰাইজৰ ক্ষতি হ'ব গতিকে আমি ইয়াৰ বিৰোধ কৰিছোঁ বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24